স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ আৰু লগতে যি মহাপৰিত্ৰাণ আমাক দিলা তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। হ'লেও আমি দুৰ্বল প্ৰভু, তুমি আমাক চলাই নিয়া তোমাৰ পবিত্ৰ হাতে, বলৱান হাতে মণ্ডলীৰ যিসকল ভাই ভনী আত্মিক জীৱনত দুৰ্বল, তুমি তেওঁলোকক শক্তিদান কৰা। কিছুমানে খহি পৰিবলৈ হৈছে, তেওঁলোকক তুমি তুলি ধৰা পিতা। আৰু যিসকলে দুখ কষ্টত আছে, বেমাৰত পৰি আছে, তুমি তেওঁলোকক সুস্থ কৰিবা, আশীৰ্বাদ কৰিব প্ৰভু। আমি যিমান ইয়াত গোট খাইছোঁ, শাস্ত্ৰীয় বচন বুজি যেন তোমাৰ বাধ্য হৈ চলি যাব পাৰিম, আমাক তুমি সহায় কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি আমাক শিক্ষা দিয়া। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন। আমি সদায় পৰিত্ৰাণৰ তত্ত্বৰ কথাটো চাই আহিছোঁ, কিন্তু আজি অলপ বেলেগ ছাবজেক্ট আমি চাওঁ হওক। কোনোবা এজনে কৈছিলে বাইবেলখন বোলে আলুৰ নিচিনা। আলু, এই আলুটো ৰান্ধনিৰ ওপৰত নিৰ্ভৰ কৰে, কোনে কেনেকৈ ৰান্ধে। কোনোবাই একেবাৰে তেলত ভাজি কৰি বনায়, কোনোবাই পুৰি পিনি ভিজাই পিনি চাটনি বনায়, আৰু কেতিয়াবা একেবাৰে ঝোল বনায়, মাংসৰ লগত, পনীৰ লগত, মাছৰ লগত, সকলোৰে লগত মিলি যায়। ময়ো চেষ্টা কৰিছোঁ বেলেগ বেলেগকৈ বনাবলৈ ৰান্ধনিৰ দৰে, কিন্তু কিমান সোৱাদ হৈছে নাই হোৱা মই ক'ব পৰা নাই। তো
যেনেকৈ খাদ্য খাই মানুহে শৰীৰত শক্তি পায়, আত্মিক আহাৰটো খাই আমি শৰীৰৰ শক্তি পাব লাগিব, আত্মাৰ শক্তি পাব লাগিব আৰু পূৰণ হ'ব লাগিব। আৰু তৰকাৰী বা চব্জিটো সোৱাদ লগাকৈ বনালেও যদি খাওঁতাই ভালকৈ নাখায়, সেইটো নহ'বও পাৰে। সেইটো কাৰণে আজি বেলেগ ধৰণে বনাইছোঁ ঈশ্বৰৰ বাক্যটো। এইটো বহুত দৰকাৰ হৈছে মণ্ডলীসমূহৰ। সেইটো কাৰণে আমি কোমল, কেতিয়াবা টান, কেতিয়াবা মিঠা, কেতিয়াবা তিতা এইবোৰ শিকিব লাগিব। আজিৰ বিষয়টো কামাভিলাষ। এইটো আমি চাওঁ। আমাক ঈশ্বৰে কৈছে, মই পবিত্ৰ, তোমালোক পবিত্ৰ হোৱা। এইটো পবিত্ৰ হোৱাৰ মূল আকাৰ বা কিয় আমি পবিত্ৰ হ'ব লাগে। বাইবেলত প্ৰভুৱে বহুতবাৰ কৈছে, মই পবিত্ৰ, তোমালোক পবিত্ৰ হোৱা। এতিয়া আমি চাওঁ প্ৰথম থিছালনিকিয়া প্ৰথম থিছালনিকিয়া 4 অধ্যায় 3 পৰা 8লৈ। First Thessalonians chapter 4 verses 3 to 8. যদি পাইছোঁ তেতিয়াহ'লে আমি কালামক্ৰমে পঢ়িম। মই 3 পদটো পঢ়িছোঁ। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথক থাকা। পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা। কিয়নো ঈশ্বৰে আমাক অভুষ্টালৈ নহয়, পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। ধন্যবাদ। ইয়াতে ঈশ্বৰৰ ইচ্ছাটো কি হয়? তোমালোকে যেন পবিত্ৰতা লাভ কৰা। আমি পবিত্ৰ নাছিলোঁ, ধাৰ্মিক নাছিলোঁ। তেওঁ আমাক ধাৰ্মিক কৰিলে আৰু পবিত্ৰ কৰিলে, আৰু সেই পবিত্ৰটো যেন আৰু বেছি প্ৰভুৰ নিচিনা, ঈশ্বৰৰ নিচিনা পবিত্ৰতাটো পাওঁ। সেইটো কাৰণে আমি যেন ব্যভিচাৰৰ পৰা পৃথককৈ থাকোঁ, সেইটো ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰৰ ইচ্ছাটো আমি যেন পবিত্ৰতাটো পাওঁ, আৰু আমি যেন ব্যভিচাৰৰ পৰা পৃথককৈ আঁতৰত যেন থাকোঁ, সেইটো ঈশ্বৰৰ ইচ্ছা। আৰু ঈশ্বৰক নজনা পৰজাতিবিলাকৰ নিচিনা কামাবিলাকৰ বশৱৰ্তী নহয়। কামাবিলাক মানে ব্যভিচাৰ, কামযোগ অভিলাষ, কামাবিলাক মন্দ বিষয়ৰ আকাংক্ষা। পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা। এইটো আমি নিজৰ ভাণ্ডটো ৰাখিবলৈ জানিব লাগিব। এতিয়া 6 পদত কৈছে, অত্যাচাৰ কৰি সেই বিষয়ে নিজ ভাইক যেন নঠগোৱা। আমি বিশ্বাসী ভাই ভনীবিলাকে ইজনে সিজনক ঠগোৱা উচিত নহয়। কাৰণ প্ৰভু এই সকলো প্ৰতিফল দিওঁতা এদিনত নিদিব পাৰে, কিন্তু ঈশ্বৰে প্ৰতিফল দিয়ে। অন্যায় কৰি ঠগবাজ কৰি হাৰি যাম, বাচি যাম, একো নহ'ব বুলি নহয়।
ঈশ্বৰে প্ৰতিফল দিব। এই বিষয়ে আমি আগিয়ে তোমালোকক কৈছিলোঁ। পৌলে এই মণ্ডলীৰ মানুহবিলাকক আগতেও শিকাইছিলে, পিছত আকৌ এই পত্ৰৰ যোগেদি তেওঁলোকক সেইটো কৈছে। এতিয়া সাক্ষ্যও দিছিলোঁ বুলি কৈছে 7 পদত, ঈশ্বৰে আমাক অশুচিতালৈ নহয় পবিত্ৰতালৈহে মাতিছে। অশুচিতালৈ নহয়, অপবিত্ৰতালৈ নহয়, পবিত্ৰতালৈহে তেওঁ আমাক মাতিলে। এইকাৰণে যিজনে অগ্ৰাহ্য কৰে মানে ৰিজেক্ট কৰে তেওঁ মানুহক নহয়, যিজনে তেওঁক মাতিলে সেই ঈশ্বৰকহে তেওঁ অগ্ৰাহ্য কৰিছে। সেইটো কৈছে, যিজনে ৰিজেক্ট কৰে বা কথাটো নামানে তেওঁ মানুহক নহয়, ঈশ্বৰকহে অগ্ৰাহ্য কৰিছে। এতিয়া ঈশ্বৰৰ ইচ্ছাটো আমি যেন পবিত্ৰ পবিত্ৰ হৈ গৈ 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 প্ৰভু যীশুৰ নিচিনা যেন হওঁ, সেইটো কাৰণে তেওঁ আমাক মাতিছে। আৰু পাপৰ পৰা, বিশেষকৈ ব্যভিচাৰৰ পৰা পৃথকে থকাটো ঈশ্বৰৰ ইচ্ছা। এতিয়া এফিচিয়া 5:3 পদটো চাওক। এফিচিয়া 5:3 পদ। Ephesians chapter 5:3 পঢ়িম। কিন্তু ব্যভিচাৰ আদি কৰি সকলো অশুচি কৰ্মৰ বা লোভৰ নামো তোমালোকৰ মাজত উচ্চাৰি নহওক, পবিত্ৰ লোকৰ এই উচিত। ইমান ধুনীয়াকৈ কৈছে শাস্ত্ৰই। ব্যভিচাৰ আদি কৰি, ব্যভিচাৰ আৰু অন্যান্য অপবিত্ৰ কাম আৰু লোভ এইবোৰ তোমালোকৰ মাজত উচ্চাৰণ নহওক বুলি কৈছে। কৰাটো বেয়া, উচ্চাৰণ হ'ব নালাগে বুলি কৈছে, মুখৰ পৰা ওলাব নালাগে। ব্যভিচাৰী মাত ওলায়, ব্যভিচাৰী চকুৰ টিপ থাকে, ব্যভিচাৰী কথা থাকে, সেইটো উচ্চাৰিত নহওক কৈছে। কিয়? পবিত্ৰ লোকৰ এই উচিত। আমি ঈশ্বৰৰ মানুহ, ঈশ্বৰৰ পৰিয়ালৰ মানুহ, আৰু আমি তেনে কৰা উচিত নহয়। লোভ আৰু ব্যভিচাৰ আমাৰ মাজত উচ্চাৰণ হ'ব নালাগে, এইটো কৈছোঁ বাইবেল। এতিয়া আমি 1 নম্বৰত পাইছিলোঁ পবিত্ৰ হোৱাৰ মূল আকাৰ। দ্বিতীয়তে 10 আজ্ঞা 7 আৰু 10 পদত কৈছে বহুত কথা। এতিয়া আমি যাত্ৰা পুস্তকলৈ যাওঁ। যাত্ৰা পুস্তকত চাওঁ 20 অধ্যায়। যাত্ৰা পুস্তক 20 অধ্যায় 14 পদ। পঢ়ে, তুমি পৰস্ত্ৰী গমন নকৰিবা। 17 পদ, তুমি লোকৰ ঘৰলৈ লোভ নকৰিবা। লোকৰ তিৰোতা বা বন্দী বা বেটী বা তেওঁৰ গৰু বা তেওঁৰ গাধ বা তেওঁৰ আন কোনো বস্তুলৈ লোভ নকৰিবা। এতিয়া ইয়াত বহুত স্পষ্টকৈ আছে প্ৰিয়সকল, কি বুলি ক'লে ইয়াত 14 পদত? পৰস্ত্ৰী গমন নকৰিবা, মানে আনৰ ঘৈণীয়েকলৈ নাযাবা, আনৰ ঘৈণীয়েকৰ পিছে পিছে নাযাবা। এইটো আকৌ পুৰুষকহে কৈছে, মহিলাক কোৱা নাই নেকি কথাটো? পৰ পুৰুষৰ পাছে পাছে নাযাবা। বাইবেলত বহুত আচৰিত আচৰিত কথা আছে, স্পষ্ট আছে। নাযাবা, নকৰিবা কোৱাটো কৰা বুলি কোৱা নিচিনাহে ভাবে কিছুমান। তাতেই বিপদটো। পাপ মানে কি? নকৰিবা কোৱাটো কৰাটোৱে পাপ। এতিয়া আকৌ কি কৈছে? তুমি লোকৰ ঘৰলৈ লোভ নকৰিবা।
আনৰ ঘৰ বাৰী, আনৰ চাকৰণি, আনৰ সা সম্পত্তি সেইবোৰলৈ লোভ নকৰিবা বুলি কৈছে। স্পষ্ট নকৰিবা কৈছে, কৰিব নালাগে। সেইটো আমি বাইবেলত পালোঁ। পৰপুৰুষক গমন নকৰিবা, পৰস্ত্ৰীক গমন নকৰিবা। কিন্তু ওলোটাটোহে হৈ আছেচোন বহুতৰে। পৰপুৰুষৰ পাছে পাছে গৈ পৰিয়াল ধ্বংস, পৰস্ত্ৰীৰ পাছে পাছে গৈ ঘৰৰ ধ্বংস। যদি ঘৰটো ধ্বংস হয়, মণ্ডলীও ধ্বংস হ'ব। দাইৰে প্ৰভু যীশুৰ নামটো বদনাম আহে খ্ৰীষ্টিয়ানবিলাক বুলি। খ্ৰীষ্ট মানে যীশু, তাতেহে প্ৰথম যায়। পৌলে খ্ৰীষ্টিয়ানবিলাকক তাৰণা কৰাটো যীশুৱে কি কৈছে? হে প্ৰভু আপুনি কোন বুলি কওঁতে, যিজনক তুমি তাৰণা কৰি আছা মই সেই যীশু। এতিয়া খ্ৰীষ্টিয়ান বুলি কোৱাৰ লগে লগে খ্ৰীষ্টৰ নাম অপমানিত হয়। এতিয়া 3 নম্বৰত মাংসিক। এইটো প্ৰথম 4টা সূচী মাংসিক প্ৰকাশ বুলি কৈছে। এইটো মাংসিক বিষয়, এই মাংসিক কথাটো জনাজাত বুলি কৈছে। আৰু এইটো গালাতিয়া 5:19 চাওকচোন। গালাতিয়া 5:19। Galatia 5:19. Galatians chapter 5 verse 19. পঢ়ে, কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত, সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ। আমি পাই আছোঁ। ঈশ্বৰে এনেই কোৱা নাই। বাইবেলত কৈছে মন্ত্ৰ নমনা সাপৰ নিচিনা যি তোমালোক মন পালোতোৱা বুলি কৈছে। বহুত ভয়ানক। যাদুঘৰে মন্ত্ৰ মাৰি থাকোঁতে সাপে কামুৰি দিয়ে। ঈশ্বৰক জানো বুলি কোৱা ভাই ভনীবিলাকেও এই মন্ত্ৰ নমনা সাপৰ নিচিনা। এনেকুৱা হ'লে আশীৰ্বাদটো নাপাব। যদি সঁচাকৈ পৰিত্ৰাণ পোৱা হয়, কোপটো পাব। আৰু সঁচাকৈ পৰিত্ৰাণ পোৱাটোতো সেইটো বাৰে বাৰে কৰিব নোৱাৰে। শুনিছোঁ, গৈছোঁ, আহিছোঁ গৈছোঁ কৰি থাকিলে 200 বছৰ জীয়াই থাকিলেও একো লাভ নহ'ব। বাইবেলৰ কথাটো কলেজৰ কিতাপ নহয়। আমি ইয়াত যিটো লেচন শিকিছোঁ জীৱনৰ লগত সম্পৰ্ক আছে। ইয়াত ক্লাছত শিকিছোঁ, ওলাই গৈ আমাৰ প্ৰতিদিন জীৱনত সেইটো প্ৰয়োগ কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। সেইটোহে হয়। বাইবেলৰ কথাটো শুনিবলৈ মাত্ৰ নহয়, পালন কৰিবলৈহে। আশীৰ্বাদটো শুনি পিনি নাপায়, কৰি পিনিহে পাব পুৰস্কাৰ। শুনাটো ইম্পৰ্টেণ্ট, শুনিব লাগিব, কিন্তু কেৱল শুনি থাকি পালন নকৰিলে লাভ নহ'ব। এতিয়া 4 নম্বৰৰ প্ৰায় নতুন নিয়মৰ পত্ৰত উল্লেখ কৰিছে। এইবোৰ কথা নতুন নিয়ম পত্ৰত ভালকৈ উল্লেখ কৰিছে। অলপ দীঘলীয়াকৈ আছে, চাওঁ। এইটো ৰোমিয়া 13:12 বহুত ভালকৈ উল্লেখ কৰা আছে। ৰোমিয়া 13:12 Romans chapter 13 12-14 পঢ়ে। ৰাতিৰ অধিক ভাগ গৌৰ, দিন ওচৰ চাপিল, এইকাৰণে আহা আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধো হওক। ৰঙৰক আৰু মত্ততা, লম্পটতা আৰু কামাবিলাক, বিবাদ আৰু ঈৰ্ষা এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ হওক। কিন্তু তোমালোকে প্ৰভু যীশু খ্ৰীষ্টক পিন্ধা আৰু অভিলাষবোৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা।
ইমান স্পষ্টকৈ কৈছে, ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল। বুজিছোনে আমি প্ৰিয়সকল? যি সময়ত লিখিছিলে তেতিয়াতকৈ আৰু এতিয়া ৰাতিৰ অধিক ভাগ গ'ল, এতিয়া দিন ওচৰ চাপিল। এই জগতখন পাপেৰে ভৰা, মন্দতাৰে ভৰা, অন্ধকাৰ ঈশ্বৰৰ দেখাত এই জগতখন পাৰ হৈ গৈছে, দিন ওচৰ চাপিছে। যেতিয়া আমি প্ৰভুক লগ পাম, দিনটো আৰম্ভ হ'ব। আৰু আমি এই জগতত পাপ পইচাৰ কাৰণে, বেমাৰ আজাৰৰ কাৰণে, ঘৰ বাৰী নাইকিয়াৰ কাৰণে, নহ'লে অফিচ কাছাৰীত ব্যৱসায়ত দুখ কৰা, কষ্ট পোৱা, নানান ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাটো নাইকিয়া হৈ যাব। আমাৰ চকুৰ পৰা সকলো মচি গুচাব প্ৰভুৱে। সেই দিনটো ওচৰ চাপিছে। তাতে বা কি হ'ল? হোৱাত এনেকুৱা বুলি আকৌ ওলোটা প্ৰশ্ন কৰে। আকৌ তাতে কি হ'ল? আকৌ আমাৰ ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিছে। তাতে বা আমাৰ কি? তাতে বা আমাৰ কি নহয়? এই কাৰণেই ইয়াতে কৈছে শাস্ত্ৰত, এই কাৰণেই ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল। এই কাৰণেই কি কৰিব লাগে? আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধ হওক। আন্ধাৰ মানে শয়তান, পোহৰ মানে ঈশ্বৰ। শয়তানৰ কামবিলাক এৰি ঈশ্বৰৰ কামবিলাক কৰিব লাগে। এতিয়া পোহৰৰ সাজ পিন্ধ হওক। খ্ৰীষ্টক পিন্ধা বুলি কৈছে। খ্ৰীষ্টত কোনো পাপ নাছিলে। খ্ৰীষ্টই কৈছিলে, মই পাপী বুলি তোমালোকৰ কোনে মোক প্ৰমাণ দিব পাৰে? কোনেও নোৱাৰে। বিচাৰকেও কৈছে, এই নিৰ্দোষী মানুহটো কেলে মৰিব? কিন্তু তেতিয়া কি ক'লে? ইয়াৰ পাপৰ ভাৰটো আমাৰ ওপৰত পৰক, তেওঁৰ তেজৰ দুখটো আমাৰ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত যাওক বুলি ক'লে। এইটো অতি ভয়ানক ভুল কথা আছিলে কৈছে। মানৱ জাতিৰ ইতিহাসত আটাইতকৈ ভুল কথা কৈছিলে, এই কথাটো কৈছে। কি হয়? তাৰ পাপটো, তেজৰ দুখটো আমাৰ ওপৰত, আমাৰ ল'ৰা ছোৱালীৰ তাত যাওক বুলি কৈছে। হাওটো মাতিছে। কথাটো সিহঁতে নাজানি পেলাই কৈ লৈছিলে হ'বলা, কিন্তু হাওটো নাহাকে থকা নাই। জল জল পট পটকৈ অতি স্পষ্টকৈ সেইটো প্ৰমাণটো আছে। এনেকৈ কোৱাৰ প্ৰায় 37 বছৰৰ পিছতে সিহঁতে মৰিছে। যিবিলাক অলপ বুঢ়া আছিলে, একেবাৰে বুঢ়া হ'ল, সৰু আছিলে ডেকা হ'ল, ডেকাবিলাক বুঢ়া হৈছিলে এই সময়তে। যদি 30 বছৰীয়া ডেকা আছিলে তেতিয়াহ'লে কিমান হ'ব? 60-67 বছৰ হৈছিলে। এই মানুহবিলাক যিবিলাক মৰিছিলে, মৰিব 11 লাখ মানুহ মৰা। তাৰপিছত আমাৰ নাতি ল'ৰা ছোৱালী তাত যাওক বুলি কোৱাটো 1900 বছৰ, প্ৰায় 2000 বছৰ য'ত যায় তাতে মাৰ খায়। এই হাওটো আহিছিল। এতিয়া আমাক কি কৈছে বিশ্বাসীসকলক? আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোৱা। এতিয়া ৰং ৰস, মত্ততা, লম্পটতা, কামাবিলাক, বিবাদ আৰু ঈৰ্ষা এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ। এইটো আন্ধাৰৰ কাম। ৰং ৰস, ক'তবা ৰক মিউজিক, ডেন্স বোলে, ক্লাব বোলে ঢেৰ আছে, নাচ গানত। তাহানিৰ পৰাই চলি আহিছে বেবিচাৰী গান বাজনা আৰু নাচনা, এতিয়াও আছে। এই ৰং ৰস আৰু মতলীয়া, মত্ততা, লম্পটতা। লম্পটৰ অৰ্থটো বুজা নাই যদি কৈ আছোঁ, তথাপি বেছিহে হৈ গৈছে সমাজত। জগতৰ সমাজটো বাদ দিয়ক, খ্ৰীষ্টিয়ান বুলি কোৱা মানুহবিলাকৰ মাজতো হৈছে দেখোন লম্পট। নিজৰ ঘৈণীয়েক থাকিও আনৰ ঘৈণীয়েকৰ পাছে পাছে যোৱা পৰস্ত্ৰীগামী লম্পট
নিজৰ গিৰিয়েক থাকিও আনৰ গিৰিয়েক অন্য ল'ৰাৰ লগত গৈ ফুৰি থকা লম্পটনি। বাইবেলত আছে এইটো, মই বনাই কোৱা নাই, বাইবেলত আছে। লম্পটতা, কামাবিলাক, বিবাদ, নানান ধৰণৰ বিবাদ, কাজিয়া, ঈৰ্ষা, সৰু সৰু কথাতে কিবা লাগি থাকে, নহয় জানো? লাগে, শুনিছোঁ, তথাপি কোমলটো নহয়, নিজে কোমল হ'ব লাগিব আনৰ পৰা কোমল আশা কৰিবলৈ। আনে মোক যেনেকা ব্যৱহাৰ কৰিলে ভাল পায়, ময়ো আনক ব্যৱহাৰ কৰিব লাগিব। আৰু বাইবেলে কি কৈছে? যিমান পাৰে যথাসম্ভৱ সকলোৰে লগত মিলিৰে থাকা, এনেকৈ জগতৰ মানুহবিলাকৰ লগত। যে আমি ঈশ্বৰৰ পৰিয়ালৰ লোক হৈ কেলে বিবাদ হয়, কাৰণ নম্ৰতা নাই, কথাটো ক'ব নাজানে, আৰু আনৰ পৰা ভালটো আশা কৰে, নিজে নকৰে, তো বিবাদ হ'বই। ঈৰ্ষা, এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰিব, ওপৰৰটো নকৰি আন্ধাৰৰ কামবিলাক এৰি পিনি পোহৰৰ কামটো কৰিব লাগে। আন্ধাৰ কামটো চালোঁ, সেইটো ৰংৰক, মত্ততা, লম্পটতা, কামাবিলাক, বিবাদ, ঈৰ্ষা, সেইবোৰৰ আন্ধাৰৰ কৰ্ম। এতিয়া পোহৰৰ কৰ্মটো কৰিব লাগে কৈছে 14 পদত। কিন্তু তোমালোকে প্ৰভু যীশু খ্ৰীষ্টক পিন্ধা। প্ৰভু যীশুত কি আছে? তেওঁ নম্ৰ, কোমল চিত্তৰ, পবিত্ৰ, দয়ালু। আমিও তেনেকুৱা হোৱা উচিত। সঁচাকৈ ভাবোনে আমি ভাই ভনীবিলাক? জীৱন বাটত ব্যস্ততাৰ মাজতে থমকি ৰৈ অকণমান গমি চাওক, ভাবক ভালকৈ, বাইবেলটো অধ্যয়ন কৰক, আৰু প্ৰভু যীশু যেনেকৈ নম্ৰ, আমিও নম্ৰ হোৱাটো ঈশ্বৰে বিচাৰে। আমি কোনেও পাৰফেক্ট মানুহ নাই, নিষ্কলংক নাই। আকৌ কেতিয়াবা কয় পাপ স্বভাৱ থকাৰ কাৰণে হৈছে, পাপ স্বভাৱ থকাৰ কাৰণে হৈছে বুলি। পাপ স্বভাৱ থাকিলেও কেতিয়াবা সেইটো কণ্ট্ৰল কৰিব লাগিব, তাৰ অজুহাত দেখুৱাই কৰিব নোৱাৰে। এতিয়া খ্ৰীষ্টক পিন্ধা আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা। মাংসৰ কাৰণে, পাপ স্বভাৱৰ কাৰণে আয়োজন কৰিব নালাগে। 1 Korinthian 6 অধ্যায়, 1 Corinthians chapter 6 verse 13 to 20, 13 to 20 লৈকে মই 13টো পঢ়িছোঁ। পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণেও পেট, কিন্তু ঈশ্বৰে দুয়োকো নাইকিয়া কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে। তোমালোকৰ শৰীৰ যে ঈশ্বৰৰ খ্ৰীষ্টৰ অংগ প্ৰত্যংগ, ইয়াক তোমালোকে নাজানানে? তেনেহ'লে খ্ৰীষ্টৰ অংগ প্ৰত্যংগবোৰ লৈ বেশ্যাৰ অংগ প্ৰত্যংগ কৰিমনে? এনে নহওক। কিন্তু প্ৰভুত আসক্ত লোক তেওঁৰে সৈতে এক আত্মা হৈ ব্যভিচাৰৰ পৰা পলোৱা। নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? ধন্যবাদ। পেটৰ কাৰণে আহাৰ, পেটৰ কাৰণে ভাত পানী, তাৰপিছত আহাৰৰ কাৰণেও পেট, কিন্তু
ঈশ্বৰে এই দুটাকো এদিন নাইকিয়া কৰিব। আহাৰো নাইকিয়া হ'ব, পেটটো নাইকিয়া কৰিব। তথাপি শৰীৰটো ব্যভিচাৰৰ কাৰণে নহয়, এইটো প্ৰভুৰ কাৰণেহে হয়। এই বহুত নিজকে জ্ঞানী টেঙৰ বুলি কোৱা মণ্ডলী কিছুমান মানুহে নিশ্চয় কৈছিলে, পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণে পেট, গতিকে এইটো ব্যভিচাৰ কৰাটো ব্যভিচাৰ বুলি ভাবা নাই সিহঁতে। শৰীৰটো সেইটো কামৰ কাৰণে হয় বুলি নিশ্চয় তেওঁলোকে কৈছিলে হ'বলা। এইটো কাৰণে ইয়াতে পেটটো নাইকিয়া কৰিব, আহাৰো নাইকিয়া কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে হয়। 14 পদত প্ৰভুও শৰীৰৰ কাৰণেহে হয়, আৰু ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুকো তুলিলে আৰু আমাকো তুলিব। আমি মণ্ডলী খ্ৰীষ্টৰ শৰীৰ, আৰু খ্ৰীষ্টই এই মণ্ডলী শৰীৰৰ কাৰণে নিজৰ প্ৰাণ দিছিলে, আৰু ঈশ্বৰে প্ৰভু যীশুক তুলিলে আৰু আমাকো তুলিব। তোমালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অংগ প্ৰত্যংগ, ইয়াক তোমালোকে নাজানা নেকি? এই বুলি কৈছে। তেনেহ'লে খ্ৰীষ্টৰ অংগ প্ৰত্যংগক লৈ পিনি বেশ্যাকৰ্মত বেশ্যাৰ অংগ প্ৰত্যংগ কৰিমনে? এনেকুৱা নহওক, এইটো কৈছে। এতিয়া যুক্তিটো দেখুৱাইছে ইয়াত পৌলে 16 পদত, নতুবা বেশ্যাত আসক্ত লোক যে তাইৰ সৈতে এক দেহ হয়, ইয়াক তোমালোকে নাজানা নেকি? কিয়নো ঈশ্বৰে কৈছে, সেই দুয়ো এক দেহ হৈ যাব। নাৰী পুৰুষ বিবাহিতবিলাক আমাৰ দেখাত 1+1=2 নিচিনা দেখি পায়, কিন্তু ঈশ্বৰৰ দেখাত 1+1=1হে হয়, এক দেহ হৈ গৈছে। গতিকে আমাৰ শৰীৰটো যদি খ্ৰীষ্টৰ অংগ প্ৰত্যংগ হয়, আৰু সেই শৰীৰটো লৈ পেলাই যদি ব্যভিচাৰ কৰোঁ, বেশ্যাগমন কৰোঁ, তেতিয়াহ'লে সেই বেশ্যাৰ লগত এক দেহ হৈ যায়, এইটো কৈছে। আৰু সেইটো হোৱাটো ঈশ্বৰে নিবিচাৰে। কিন্তু প্ৰভুত আসক্ত লোক তেওঁৰ সৈতে এক আত্মা হয়। প্ৰভুত যদি লাগি থাকে, গীৰ্জাত, প্ৰাৰ্থনাত, সহভাগিতাত, শুভবাৰ্তা প্ৰচাৰত, আৰু যি পবিত্ৰ সভা হয়, তাত যদি লাগি থাকোঁ, ঈশ্বৰৰ লগত যদি লাগি থাকে, ঈশ্বৰৰ শৰীৰৰ সংযুক্ত হৈ যায়, এক আত্মা হয়। এতিয়া ব্যভিচাৰৰ পৰা পলা বুলি কৈছে বাইবেল। মস্ত ডাঙৰ ডাঙৰ মহ হ'লেও সিংহৰ লগত যুঁজিব নোৱাৰে, বগৰাই পিনি খাই দিয়ে, আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰতে খাই খতম কৰি দিয়ে। তেতিয়া উপায়টো হ'ল পলোৱা। সিংহবিলাকেও বহু সময়ত পলাই পিনিহে ৰক্ষা কৰে, নিজৰ যুঁজি পিনি নহয়, কেতিয়াবা যুঁজোতে মৰি যায়। এতিয়া কি কৈছে? পলোৱা। মানুহে যি পাপ কৰে সেইবোৰ শৰীৰৰ বাহিৰত কৈছে, কিন্তু যিকোনোৱে ব্যভিচাৰ কৰে সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। ব্যভিচাৰৰ বাহিৰত যিমান পাপ কৰে সেইটো শৰীৰৰ বাহিৰত, কিন্তু যিজনে ব্যভিচাৰ কৰে তেওঁ নিজৰ শৰীৰৰ এগেইনষ্টত পাপ কৰে, এইটো কৈছে। নতুবা 19 পদত, ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকেই, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? বহুতবাৰ প্ৰশ্ন আছে, নাজানা নেকি বুলি। কেলে এনেকৈ সুধিছে? নজনাৰ ফলত, নহ'লে অবাধ্যতাৰ কাৰণে মানুহে পাপ কৰে বেছি। ইয়াতে পৌলে সেই সময়ত তাত থকা সময়তে তেওঁলোকক শিকাইছিলে, এই কথাটো তোমালোকে পাহৰিলা নেকি? নাজানা নেকি? কেলে এইদৰে কৰিছা? এই বুলি তেওঁ কৈছে।
এতিয়া ঈশ্বৰৰ আত্মা আমাৰ অন্তৰত থাকে। তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? এতিয়া আকৌ 20 পদত, তোমালোকে নিজৰ নোহোৱা, কিয়নো তোমালোক মূল্যেৰে কিনা হলা। প্ৰকৃত নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাক তেওঁ নিজৰ নহয়। তেওঁৰ শৰীৰ, প্ৰাণ, সা সম্পত্তি আটাইবোৰ খ্ৰীষ্টৰ হয়। কেলে? কিয়নো তেওঁ কিনিলে, কৈছে। কিহেৰে কিনিলে? মূল্যেৰে, মূল্য দি। কি মূল্য দিলে? তেওঁ নিজৰ জীৱনটোকে দিলে। তেওঁ নিজৰ জীৱনটো দি পিনি আপোনাক মোক আমাক কিনিলে। গতিকে ঈশ্বৰৰ গৌৰৱৰ কাৰণেহে আমাৰ হাত, ভৰি, চকু, জ্ঞান, বুদ্ধি, টকা পইচাটো ব্যৱহাৰ কৰিব লাগে। আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে, পাপৰ কাৰণে নহয়, এইটো কৈছে। এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা, হেল্ডি হৈ, চাফা কৰি ৰাখি ঈশ্বৰক গৌৰৱৰ কাৰণে কাম কৰিব লাগে। এনে ওপৰত ধুনীয়া হৈ পিনি ভিতৰটো যদি মলি হৈ থাকে, পাপ কৰে, ব্যভিচাৰ কৰে, তেতিয়াহ'লে ঈশ্বৰৰ গৌৰৱ কৰিব নোৱাৰে। ঈশ্বৰে বাহিৰৰ মানুহটো বিচৰা নাই, ভিতৰৰ মানুহটোহে বিচাৰিছে। হে বোপা, তোমাৰ হৃদয় মোক দিয়া, এই বুলি কৈছে। এতিয়া 2 Korinthiয়া 12 অধ্যায় 21 পদ। 2 Corinthians chapter 12 verse 21. 2 Korinthiয়া 12 অধ্যায় 21 পদ পঢ়িম। তাতে পুনৰবাৰ বোলে, মোৰ ঈশ্বৰে তোমালোকৰ আগত মোক সৰু কৰিব, আৰু যিবিলাকে আগেয়ে পাপ কৰিছিল কিন্তু একো শেষ কৰা নাই, এনে অনেক মানুহ শেষ কৰা অহুচি কাৰ্য, ব্যভিচাৰ আৰু লম্পট আচৰণৰ বিষয়ে মই তেওঁবিলাকৰ কাৰণে ভোগ কৰিব লাগিব। কিমান আচৰিতকৈ লিখিছে তেওঁ আগতে তাতে প্ৰচাৰ কৰি মণ্ডলীটো স্থাপন কৰিলে। এতিয়া বেলেগ বেলেগ জাগাত গৈ মণ্ডলী স্থাপন কৰিছে, সুবাৰ্তা প্ৰচাৰ কৰি আছে। তাতে শুনিবলৈ পালে কৰিন্থিয়া মণ্ডলীত দেৱতা প্ৰসাদ খোৱাৰ সমস্যা, ব্যভিচাৰৰ সমস্যা, দল ভেদি, মই এই পাষ্টৰকে ভাল পাওঁ, এই পাষ্টৰটো ভাল নাপাওঁ, এই প্ৰচাৰকটোৱে ভাল, এই প্ৰচাৰকটো ভাল নাপাওঁ, এনেকুৱা দল ভেদ মস্ত সমস্যা আছিলে। এইকাৰণে ইয়াত কি ক'লে, তাতে পুনৰবাৰ গ'লে পৌলে কৈছে, মোৰ ঈশ্বৰে তোমালোকৰ আগত মোক সৰু কৰিব। তাৰ আগতে লিখিছে, মই তোমালোকৰ ওচৰত যাওঁতে লাঠি লৈ যাম নে মৰম লৈ যাম, এই বুলি সুধিছে। আৰু তোমালোকে প্ৰভুৱে তেওঁৰ লগত কথা নকয় বুলিও কয়। প্ৰভুৱে মোৰ লগত কথা কৈছেনে নাই, আৰু মোৰ শক্তিটো জানিব বিচাৰিছে, মই সেই মানুহটোক জানিম, এনেকুৱা কৈছে। আৰু তেওঁলোকে কি কৈছিলে, আমাৰ লগত থাকিলে মানুহটো ইমান কোমল, ইমান নম্ৰ, কিন্তু পত্ৰত, চিঠিত হ'লে ভয়ানক ভয়ানক শব্দ, ইমান ষ্ট্ৰং ভাষা, এই বুলি কয়। তেতিয়া মই পত্ৰত যেনেকুৱা ষ্ট্ৰং, কাঢ়া, শৰীৰেৰে উপস্থিত থকা সময়টো কাঢ়া হওঁ, এই বুলি কৈছে। এতিয়া যিবিলাকে আগতে পাপ কৰিছিল কিন্তু একো দুখ কৰা নাই, অনেক মানুহ অপবিত্ৰ কাম কৰিছে, ব্যভিচাৰ কৰিছে, লম্পট আচৰণ কৰিছে, মই তেওঁবিলাকৰ কাৰণে আকৌ কান্দিব লাগিব। কেলে? আনে পাপ কৰিছে, তেওঁ কেলে কান্দিব আকৌ? সঁচাকৈ
মণ্ডলী চলাওঁতাবিলাকে আপোনালোকে কিবা কিবি নিজৰ ইচ্ছামতে জীৱন যাপন কৰি থাকিব, ৰং বৰক কিবা কিবি পাপ কৰি থাকিব, পাষ্টৰবিলাকৰ ফূৰ্তি নহয়। এভাঞ্জেলিষ্টসকলৰ হৃদয়টো আনন্দ নহয়, দুখ। এতিয়া পৌলে কিয় এইদৰে ক'লে? কাৰণ কেঁচুৱাটো জন্ম দিয়া সময়তো কান্দি কান্দি জন্ম দিলে, ডাঙৰ দীঘল কৰা সময়তো কষ্ট কৰি ডাঙৰ দীঘল কৰিলে। এতিয়া আকৌ ডাঙৰ হোৱাৰ পিছতো নানান ধৰণৰ অবাধ্য, অহুচি, অপবিত্ৰ, দুষ্ট তেওঁলোকক বুজাবলৈ, তেওঁলোকক আত্মিক বনাবলৈ আকৌ কান্দিব লাগিব, এইটো কৈছে। আমাৰ বাইদেউবিলাকে যিবিলাকে ল'ৰা ছোৱালী জন্ম দিছে জানে বোলা, না মনত নাই আৰু পাহৰি গৈছে বোলা। যিজনে ল'ৰা জন্ম দিব, ছোৱালী জন্ম দিব, কান্দিব লাগিব। কোনেও হাঁহি পিনি ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে, কান্দিব লাগিব। তাৰপিছত ডাঙৰ কৰোঁ মানে কিমান কষ্ট, ৰাতি ৰাতি উঠিব লাগিব, উজাগৰি থাকিব লাগিব, বেমাৰ আজাৰ হ'লে এই পেচাব কৰে, এই হাগে, এই কান্দে। ভাল মা হ'লেতো উঠি উঠি সলাই থাকিব, এলেহুৱা আলাই জাবৰি মা হ'লে তাতে হাগিব, তাতে পেচাব কৰিব। মাৰো বেলেগ বেলেগ মা আছে নহয় জানো? বাপেকবিলাকেতো ঘৰাই গৈ থাকিব। ভাল বাপেক হ'লেও উঠি দিয়ে সিহঁতে। ইমান কষ্ট, ডাঙৰ হোৱাৰ পিছতো সিহঁতে সেইটো পাপ স্বভাৱটো এৰা নাই, সেইকাৰণে মই কান্দিব লাগিব কৈছোঁ। মই তেওঁবিলাকৰ কাৰণে সুখ কৰিব লাগিব, কান্দিবলৈ মাত্ৰ নহয়, কান্দা একেবাৰে মনত বহুত দুখ পোৱাটো সুখ কৈছে নহয় জানো? সুখ নহয় আকৌ সুখ, বহুত গভীৰ বেদনা, দুখ, এইটো হ'ব কৈছে। এতিয়া আমিও মণ্ডলীৰ ভাই ভনীবিলাকে যদি অবাধ্য হয়, ইজনে সিজনে কামোৰা কামুৰি, গিলা গিলি, তৰ্কাতৰ্কি, বিবাদ হয়, প্ৰভুৱে জানো ভাল পায়? প্ৰভু দুখ পায়। কি কৈছে বাইবেলত? গীতমালা 133 নম্বৰত লিখা আছে, ভাইবিলাকে একেলগে থকা কেনে ভাল বুলি কৈছে। এতিয়া আমি সঁচাকৈ কেনেকৈ জীৱন যাপন কৰিছোঁ? প্ৰভুৰ সন্তোষজনক জীৱন যাপন কৰিছোঁ নে তেওঁক বেজাৰ দিওঁতা সন্তান হিচাপে আছোঁ? গালাতিয়া 5:13 পৰা 21 পদ, অলপ দীঘলীয়া হ'লে 13 পদটো মই পঢ়িছোঁ। Galatians chapter 5 verse 13 to 21। কিয়নো হে ভাইবিলাক, তোমালোক স্বাধীনতাৰ নিমিত্তেহে আমন্ত্ৰিত হ'লা, কেৱল সেই স্বাধীনতাই তোমালোকৰ মাংসৰ অভিলাষ পূৰ কৰিবৰ উপায় নহওক, কিন্তু প্ৰেমেৰে এজনে আনজনৰ দায়িত্ব কৰ্ম কৰা। কিন্তু তোমালোকে যদি পৰস্পৰ কামোৰা কামুৰি, গিলা গিলি কৰা, তেন্তে ইজনে সিজনৰ দ্বাৰাই যেন বিনষ্ট নোহোৱা তালৈ সাৱধান হ'বা। কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোক নকৰিবা, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰোধাবিৰোধী। কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত, সেয়ে ব্যভিচাৰ, অহুচি,
কাৰ্য লম্পট আচৰণ। পঢ়িম। আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য, এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগিয়ে কৈছোঁ, যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ নাপাব। বহুত ভয় লগা কথাটো। ইয়াতে হে ভাইবিলাক বুলি সম্বোধন কৰিছে। তোমালোক স্বাধীনতাৰ নিমিত্তে আমন্ত্ৰিত হলা। কেৱল সেই স্বাধীনতা মাংসৰ অভিলাষ পূৰ কৰিবৰ উপায় নহওক। আমি স্বাধীন, আমি স্বাধীনতা পালোঁ, আমাক মুক্ত কৰিলে, কিন্তু সেইটো আমি বিধানৰ অধীন নহয়, অনুগ্ৰহৰ অধীন হয় বুলি ব্যভিচাৰ কৰিব পায় এনেকুৱা নহয়। আৰু আমি ভাই ভনীবিলাক একেলগত থাকোঁতে সেইটো লম্পট আচৰণ কৰিব পায়, সেইটোও নহয়, এনেকুৱা উপায় নহওক কৈছে। কেনেকৈ চলিবলৈ কৈছে সমাজত, মণ্ডলীত? পৰস্পৰ প্ৰেমেৰে এজনে আনজনৰ দাস্য কৰ্ম কৰা। এতিয়া 14 পদত, কিয়নো তোমাৰ চুবুৰীয়া নিজৰ নিচিনাকৈ প্ৰেম কৰা, সেই একে বচনতে সমুদায় বিধান সিদ্ধ হৈ আছে। যদি ভনী বুলি আমি জ্ঞান কৰোঁ, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে জানো পাপ কল্পনা কৰিব পাৰোঁ। ভায়েক যদি আমাৰ ভাই দাদা বুলি যদি আমি ভাবোঁ, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে জানো পাপ কল্পনা কৰিব পাৰে? নোৱাৰে। এতিয়া কিন্তু তোমালোক যদি পৰস্পৰ কামোৰা কামুৰি গিলাগিলি কৰা, ইজনে সিজনৰ দ্বাৰাই যেন ধ্বংস হৈ নাযায়, তাৰ কাৰণে সাৱধান হোৱা। ভাই ভনীবিলাক যেতিয়া কাম কৰে কেনেকুৱা কামোৰা কামুৰি হয় নেকি? কামোৰা কামুৰিটো সঁচা সঁচি কামোৰাটো কোৱা নাই নহয়, খঙা খুঙি কিবা কিবি এইবিলাক ভুনাই উঠা আৰু কিবা কিবি ইজনে সিজনৰ বিৰুদ্ধে কোৱা, এনেকুৱা কৰি তোমালোক যেন ধ্বংস হৈ নাযায়, সেইটো কাৰণে সাৱধান বুলি কৈছে। তাৰপিছত আমাক আত্মাৰ বশত থাকিবলৈ উদগাইছে। এতিয়া 16 পদত কৈছে, তোমালোকে আত্মাৰে চলা, তাতে কোনোমতে তোমালোকে মাংসৰ অভিলাষ পূৰ নকৰিবা। মাংসৰ অভিলাষ মানে পাপৰ অভিলাষ। পাপ স্বভাৱটোৱে পাপ কৰিবলৈহে মন হয় আৰু আকৰ্ষণ কৰে। গতিকে সেইটো নকৰিবা, আত্মাৰ অধীনত যদি চলোঁ। কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। আমি নতুন জন্ম পোৱা সময়ত ঈশ্বৰৰ পৰা নতুন স্বভাৱ পালোঁ। সেই স্বভাৱটোৱে গীৰ্জা প্ৰাৰ্থনা, সহভাগিতা, ঈশ্বৰৰ কামত, বাইবেল পঢ়াত, প্ৰাৰ্থনাত সদায় থাকিবলৈ মন। আনহাতেদি পুৰণি স্বভাৱ আছে, পাপ স্বভাৱ, সেইটো হ'লে অকলে অকলে থাকিবলৈ মন, স্বাৰ্থপৰ জীৱন যাপন কৰিবলৈ মন, এলাহ, পাপ কৰিবলৈ মন, হিংসা, ঘৃণা, এইবিলাক এই দুইটাৰ মাজত যুঁজি থাকে। যাক বেছি খুৱাব সি বেছি বলৱান হ'ব। পুৰণি স্বভাৱক খুৱাবলৈ হ'লে গীৰ্জা প্ৰাৰ্থনা নাহাকে থাকিলে হ'ল, তেতিয়া সি লাহে 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 বল পাই যাব আৰু লাহে লাহে গীৰ্জাও আহিবলৈ এৰি দিব। তেতিয়া সি বলৱান হ'ব পুৰণি স্বভাৱ। আৰু যদি নতুন স্বভাৱ আত্মিক আহাৰটো খুৱাই থাকে, সহভাগিতাত থাকে সদায়, তেতিয়াহ'লে সি বলৱান হ'ব। এতিয়া আমাক কৈছে আত্মাৰে চলা, তাতে মাংসৰ অভিলাষটো পূৰ নকৰিবা। এতিয়া এই দুইটাৰ মাজত কাজিয়া হয়, টানাটানি হৈ থাকে। যিটো ইচ্ছা কৰিবলৈ ইচ্ছা হয় তাক নকৰে। এতিয়া 18 পদত, কিন্তু তোমালোক যদি আত্মাৰ দ্বাৰা চালিত হোৱা, তেন্তে তোমালোক বিধানৰ অধীন নোহোৱা। বিধান
এইটো তাৰ অধীন নহয়। কিন্তু মাংসৰ কাৰ্যবোৰ হ'লে জনাজাত, এইটোতো আমি কৈ আছোঁ, এইটো জনাজাত আৰু জানে। এইটো বহুতবাৰ পালোঁ, শাস্ত্ৰপদত কিমানবাৰ পালোঁ, কেলে ইমান বাৰে বাৰে কৈছে এইটো নকৰিবা। বেবিচাৰ, অহৌসিক কাৰ্য, লম্পট আচৰণ, দেৱ পূজা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, সংৰাগ, বিৰোধ, বিভেদ, নানা মততা, ৰংগৰ। ইয়াত এই বিভেদ, নানা মতটো বহুত সাৱধান হ'ব লাগে। নানা মত, ইয়াত থিঅলজি, নিজৰ মতে তত্ত্ব আনিব পাৰে, এইটো নানা মত। মোৰ মতে বাইবেলত এই কোৱাটো নহয়, মোৰ মতে এনেকাহে ক'ব লাগে, আমুকে এনেকা কৈছে, তামুকে এইটো কৈছে। বাইবেলৰ অথৰিটিটোহে আমি ল'ব লাগে, কোনোবা পণ্ডিতে কোৱা অথৰিটিটো নহয়। বাইবেলৰ নিজৰে ক্ষমতা আছে, বাইবেলে নিজেই কৈছে ঈশ্বৰৰ বাক্য। বাইবেলে কৈছে বাক্যটো দুধৰীয়া তৰোৱালৰ নিচিনা, তেওঁৰ নিজৰে শক্তি আছে, জীৱন আছে। কিছুমানে কি কৈছে, অনেক ধৰণৰ শিক্ষা আছে ইউটিউবত। মই কৈছোঁ আপোনালোকে ইউটিউবৰ পাছে পাছে গ'লে এই বাইবেলটো যদি ষ্টাডি নকৰে, আত্মিক জীৱনত যেনেকা হ'লেও মৰি যাব, বেমাৰ হ'ব। যদি সঁচাকৈ ইণ্টাৰেষ্ট আছে, বাইবেলটোকে ঘূৰাই ঘূৰাই পঢ়ি থাকোঁ। কিমানবাৰ শেষ কৰিলে বাইবেল পঢ়ি? ভাবি চাওকচোন, কেইবাৰ শেষ কৰিলে? সেইদিনা ইউথ ছেমিনাৰত কোনে পুৰা বাইবেল পঢ়ি শেষ কৰিলে বুলি 200মান ডেকা গাভৰুৰ মাজত 3জনে হাত দাঙে। পুৰা বাইবেল পঢ়ি শেষ কৰাটো কৈছে। যদি পাৰে পঢ়ি থাকক। মইতো খ্ৰীষ্টিয়ান হোৱাৰ আগতে নতুন নিয়মটো 50 বাৰমান পঢ়িছোঁ। মই খ্ৰীষ্টিয়ান নহয় তেতিয়া, তাৰপিছতে বাইবেল গীৰ্জাত গৈছোঁ। 3 বছৰমানৰ পিছতহে মই বাপ্তিস্মা লৈছোঁ, তেতিয়াও নতুন জন্ম পোৱাই নাই। কিন্তু পুৰা মোৰ জীৱনৰ প্ৰশ্নৰ উত্তৰটো বাইবেলত মই পাইছোঁ, বহুত কথা। সেইকাৰণে ঈশ্বৰে দয়া কৰিলে হ'বলা পৰিত্ৰাণ পাব লাষ্টত। এতিয়া সেই নানা মত মই ক'ব বিচৰাটো, এতিয়া 10ম ভাগ দিয়াটো পাপ বুলি শিক্ষা দিয়ে। সেইবোৰকে শুনি পিনি আমাকো প্ৰশ্ন কৰি আছে, যিবিলাকে 10ম ভাগ দিবলৈ মন নাই। আপোনালোকেও এনেকুৱা কৰিব নেকি? এইটো আপোনাৰ কথা, আমি ডিঙিত ধৰি দিয়ে কোৱা নাই। মই যোৱাবাৰো কৈছোঁ নহয়, এই পাষ্টৰটো সদায় টকাৰ কথা কয় বুলি, মই কেতিয়াও কোৱা নাই। ৰেকৰ্ডটো ওলাই চাওক, দান দিয়া 10ম ভাগ দিয়া কথাটো 1বাৰ না 2বাৰ মই শিক্ষা দিলোঁ। বছৰত এইটো মনত পেলাবই লাগিব। আমাৰ ছিনিয়ৰবিলাকে কি কৈছে, এই 10ম ভাগ দিয়াটো সৰু বিষয় কৈছে, সৰু বিষয়, সেইটো যদি দিব নোৱাৰে সি প্ৰকৃত খ্ৰীষ্টিয়ান নহয়। মই কোৱা নাই, ছিনিয়ৰবিলাকে কৈছে। এতিয়া এইটো নানা মত, অসূয়া মত তথা ৰংগৰ এইবিলাক, এইটো জনাজাত। সেইটো কৈছে 21 পদত। এই আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য, এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্বে কৈছিলোঁ, তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ। যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ নাপাব। এইটো ভয় লগা নহয় নেকি কথাটো? যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। কোনবিলাক আচৰণ? বেবিচাৰ, অহৌসিকাৰ্য, লম্পট আচৰণ, দেৱতা পূজা কৰা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, সংৰাগ, বিৰোধ,
বিভেদ, নানামত, অসূয়া, মত্ততা, ৰংগৰ। এতিয়া আমি নতুন জন্ম পোৱা মানুহবিলাকে সেইটো কৰিব নোৱাৰে। এনেকুৱা পৰাবিলাকেতো স্বৰ্গ যাব নোৱাৰিব। তেতিয়াহ'লে আমি পৰিত্ৰাণ পোৱাৰ পিছত সেইটো আৰু কেনেকৈ কৰি থাকিম? ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিছে। আন্ধাৰৰ কৰ্ম এৰি থৈ আহা পোহৰৰ সাজ পিন্ধ হওক, পোহৰৰ কৰ্ম কৰোঁ হওক, সেইটো কৈছে পৌলে। এতিয়া ইফিচিয়াছ 4 অধ্যায় ইফিচিয়াছ 4 অধ্যায় 17 পৰা 24। Ephesians chapter 4 verse 17 to 24। মই 17টো পঢ়িছোঁ। এতেকে মই ইয়াকে কৈছোঁ আৰু প্ৰভুৰ এই সাক্ষ্য দিছোঁ যে পৰজাতিৰ লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে, তোমালোকে তেনে আচৰণ আৰু নকৰিবা। আৰু তেওঁবিলাক এনেকুৱা মানুহ যে তেওঁবিলাকে হাৰ নাইকিয়া হৈ অতি লোভেৰে সকলো অহুচি কৰ্ম কৰিবলৈ লম্পট আচৰণত নিজক উধাই দিলে। তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীশুৰ থকা সত্যতাৰ দৰে তেওঁৰ শিক্ষা পালা। নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ ধন্যবাদ। ইয়াতে পৌলে ইফিচিয়া মণ্ডলীলৈ লিখিছিলে, সেইকাৰণে মই ইয়াকে কৈছোঁ আৰু প্ৰভুৰ এই সাক্ষ্য দিছোঁ বুলি কৈছে। পৰজাতি লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে, তোমালোক তেনে আচৰণ নকৰিবা। পৰজাতি ঈশ্বৰক নজনা, সেই সময়ে পৰজাতি বুলি ক'লে ইছৰাইলৰ বাহিৰে গোটেইটো পৰজাতি আমিবিলাক। এতিয়া আমি পৰজাতি বুলি ক'লে কাক বুলি কৈছে? যিমানে পৰিত্ৰাণ পোৱা নাই তেওঁবিলাক পৰজাতি। এতিয়া কি কৈছে? তেওঁবিলাকৰ মনৰ অসাৰতাৰে, মনৰ মিনিংলেছ মনেৰে আচৰণ কৰে, তোমালোকে এনেকুৱা আচৰণ নকৰিবা কৈছে। অসাৰ, অৰ্থহীন এইদৰে আচৰণ কৰে, জীৱন যাপন কৰে, তোমালোক তেনেকুৱা নকৰিবা। 18 পদত কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হ'ল। পৰজাতি ঈশ্বৰহীন মানুহবিলাকৰ হৃদয়টো আন্ধাৰ। তেওঁবিলাকে এই জগতটোহে মাত্ৰ দেখি পায়, আত্মিক বিষয় দেখি নাপায়। কোনে আন্ধাৰ কৰিলে? শয়তানে। আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগি নহ'ল। ঈশ্বৰে সকলোকে অনন্ত জীৱন দিবলৈ মাতিছে, কিন্তু এই মানুহবিলাক ঈশ্বৰহীন মানুহ, জগতৰ মানুহটো কি কৰিলে? তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হ'ল। নিজৰ নিজৰ মনটো ইমানেই কঠিন, তাৰ কাৰণে আন্তৰিক অন্তৰৰ অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া অনন্ত জীৱনটো নাপালে, ভাগি নহ'ল কৈছে। আৰু তেওঁবিলাক এনেকুৱা মানুহ যে তেওঁবিলাক হাৰ নাইকিয়া হ'ল। কেনেকুৱা কৈছে? হাৰ নাই, হাৰ নাইকিয়া হ'ল। অতি লোভেৰে সকলো অহুচি কৰ্ম কৰিবলৈ লম্পট আচৰণত নিজক উধাই দিলে। কোনোবাই দিলে নহয়, নিজক উধাই দিলে। ঈশ্বৰে আটাইতকৈ দুষ্ট ৰজা আহাবক কি বুলি কৈছিলে?
মন্দ কৰ্ম কৰিবলৈ, পাপ কৰ্ম কৰিবলৈ নিজকে বিক্ৰী কৰিলে কৈছে, উধাই দিলে। এই জগতৰ মানুহবিলাক তেনেকুৱা। ঈশ্বৰৰ ভুল নাই, ঈশ্বৰে চবকে সকলোকে মৰম কৰি অনন্ত জীৱন দিবৰ কাৰণে মাতিছে, কিন্তু তেওঁলোকৰ চিত্ত আন্ধাৰময় আৰু আন্তৰিক অজ্ঞানতা হোৱাৰ কাৰণে, কঠিন হোৱাৰ কাৰণে পোৱা নাই। নিজকে বেয়া কামত, অহুচি অপবিত্ৰ কামত উঠাই দিলে। 20 পদৰ, কিন্তু তোমালোক হ'লে সেইদৰে খ্ৰীষ্টক শিকা নাই। আমাৰ প্ৰভু যীশু খ্ৰীষ্টত আন্ধাৰ এফেৰিও নাই, পাপ অলপো নাই। তেওঁ ধাৰ্মিক, তেওঁ দয়ালু, তেওঁ ন্যায়বান, তেওঁ কোমল চিত্ত, এইটোহে আমি শিকিছোঁ। 21 পদত, তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যীশুত থকা সত্যতাৰ দৰেই তেওঁৰ শিক্ষা পালা। ইমান ধুনীয়া। অৰ্থাৎ প্ৰবঞ্চনাৰ কুঅবিলাসৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্বকালৰ আচাৰৰ কথা সলাই থৈ এতিয়া পুৰাতন পুৰুষক, মানে পুৰণি পুৰুষ, পাপ স্বভাৱটো, চোলাটো যেনেকৈ আমি পুৰণি হৈ গ'লে, ফাটা চিটা হৈ গ'লে সলাই পিনি থৈ দিওঁ, এইটো থৈ দিলোঁ, এতিয়া খ্ৰীষ্টৰ পৰা নতুন স্বভাৱটো পিন্ধিলোঁ, সেইটো কৈছে। এতিয়া নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ, এতিয়া প্ৰিয়সকল, মানুহৰ হৃদয়ৰ দুৱাৰটো চাবি কাঠিটো বাহিৰত নহয়। আপোনাৰ হৃদয় দুৱাৰটো মই খুলিব নোৱাৰোঁ, আপুনিহে পাৰে, ভিতৰৰ পৰা খুলিব লাগিব। এতিয়া কি কৈছে ইয়াতে, নতুন নিজ নিজ মনৰ আত্মাৰ নতুন কৰা হৈ। আকৌ বাইবেলত কি কৈছে, ৰোমিয়া 12 অধ্যায় 2 পদত, নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। অসমীয়াত হ'লে এইটো কণ্টিনিউৱাছটো নাই, গ্ৰীক ভাষাত কণ্টিনিউৱাছে হয়। নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি থাকা, এনেকাহে হয়, কণ্টিনিউ। নতুন মন কৰি আন ৰূপ ধৰি থাকিব লাগে সদায়, এইটো কৈছে। ইয়াতো কৈছে আত্মাৰ নতুন কৰা হৈ, সত্যতা, ধাৰ্মিকতা আৰু পবিত্ৰতাৰ ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোক শিক্ষা পালা। এতিয়া কোনোবা যদি খ্ৰীষ্টত আছে, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল, আমি এইদৰে খ্ৰীষ্টক পিন্ধিছোঁ, জানিছোঁ। এতিয়া কলচীয়া 3 অধ্যায় 1 পদৰ পৰা 7 পদলৈ। Colossians chapter 3 verses 1 to 7। মই 1 পদটো পঢ়িছোঁ। এতেকে তোমালোকে যদি খ্ৰীষ্টে তোলা হ'লা, তেন্তে ঈশ্বৰৰ সোঁহাতে যি ঠাইত খ্ৰীষ্ট বহি আছে, ওপৰত থকা সেই ঠাইৰ কথা বিচাৰিবা। কিয়নো তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন খ্ৰীষ্টে সৈতে ঈশ্বৰৰ গুপ্ত আছে। এতেকে তোমালোকে পৃথিৱীত থকা নিজ নিজ অংগ প্ৰত্যংগ স্বৰূপ যি ব্যভিচাৰ, অহুচিতা, কামাবিলাক, কুঅভিলাষ আৰু লোভ অৰ্থাৎ দেৱপূজা, এই সকলোকে মাৰি পেলোৱা। পূৰ্বে যেতিয়া তোমালোক এইবোৰত জীৱিত আছিলা, তেতিয়া তোমালোকেও সেইবোৰত চলিছিলা। এতিয়া এতেকে মানে সেইকাৰণে খ্ৰীষ্টে যদি তোলা হ'লা, তেন্তে ঈশ্বৰৰ সোঁহাতে যি ঠাইত খ্ৰীষ্ট বহি আছে, ওপৰত থকা সেই কথা বিচাৰিবা। সঁচাকৈ নতুন জন্ম পালে আমি খ্ৰীষ্টৰ লগত মৰিলোঁ আৰু ঈশ্বৰে আমাক খ্ৰীষ্টৰ লগত তুলিলে। আৰু আমি তোলা যদি হ'লোঁ,
তেতিয়াহ'লে ঈশ্বৰৰ সোঁফালে বহি থকা, সোঁফালে বহা মানে পাৱাৰত থকা সেই প্ৰভু যীশুৰ কথাটোহে ভাবিবা, এই পৃথিৱীৰটো নহয়। দিনে ৰাতিয়ে যদি আমি ঈশ্বৰৰ কথাটো ভাবোঁ, তেওঁৰ কামৰ কাৰণে, আৰু ঈশ্বৰে আমাক যি কাম দিছে জীৱিকাৰ কাৰণে তাত যদি ব্যস্ত হৈ থাকোঁ, লম্পট আচৰণ কৰিবলৈ টাইম নাই। আছে জানো? চাকৰি কৰাই চাকৰি যাব আহিব, বেপাৰ কৰাই বেপাৰত যাব আহিব, বেপাৰৰ আৰু কি কিনিব কি নকৰিব, ক'ত বিক্ৰী কৰিম, আৰু ঈশ্বৰৰ কথা এনেকুৱা ভাবোঁতে টাইমটো নাই বেয়া কৰ্ম কৰিবলৈ। ইয়াতে আকৌ কৈছে পৃথিৱীৰ কথা নাভাবি ওপৰৰ কথা ভাবিবা। পৃথিৱীত আমি কেইটামান বছৰহে আছোঁ, তাৰ পৰা সঁচাকৈয়ে যাব লাগিব নে নাযাব? যাব লাগিব। যিমান যি কৰিলেও যাব লাগিব, এইটো বাস্তৱ কথা। গতিকে তাৰ কথা বেছি ভাবাটো ভাল। কিয়নো 3 পদত তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন খ্ৰীষ্টে সৈতে ঈশ্বৰৰ গুপ্ত আছিল। আমি পাপ কাম কৰিবলৈ হ'লে মৰিলো বুলি নিজক ভাবি ল'ব লাগে। ধৰ্ম আচৰণ ঈশ্বৰৰ কাম কৰিবলৈ হ'লে মই তাৰ কাৰণে জীয়াই আছোঁ, এইটোৱে কৈছে বাইবেলত। এতিয়া আমাৰ জীৱনটো খ্ৰীষ্টৰ লগত আছে। এতিয়া আমি জীয়াই আছোঁ বুলিলেও খ্ৰীষ্টহে আমাৰ জীয়াই আছিল। পৌলে এইটোৱে কৈছে, মই জীয়াই আছোঁ বুলি ক'লেও মই নহয়, খ্ৰীষ্টহে মোৰ জীয়াই আছে। আমি যদি সঁচাকৈ ঈশ্বৰৰ কাম কৰি আছোঁ, ঈশ্বৰৰ কাৰণে জীয়াই আছোঁ। ঈশ্বৰৰ কাম কৰা মানে আকৌ ভুল বুজিব নালাগে। বহুতৰে ভুল বুজে, কোনোবা ডাক্তৰ কৰিছে, নাৰ্ছ কৰিছে, মানুহৰহে সেৱা কৰি আছোঁ মই, ঈশ্বৰক কৰা নাই। নহয় এইটো। আৰু কোনোবাই মোৰ একো লিখা পঢ়া নাই, বেহা বেপাৰো নাই, ঘৰতে ভাত পানী বনাই আছে। এই ভাত পানী বনোৱাটো ঈশ্বৰৰ কাম। এইটো কথাটো মনত পৰিলে মাৰ্টিন লুথাৰলৈ মনত পৰে। এই মিছন কেম্পাছত গাখীৰ খিৰোৱা তিৰোতা আছে। যীশুৰ নামত বিশ্বাসী হৈ গাখীৰটো খিৰালে পুৰস্কাৰ পাব। তাতে গাখীৰ খিৰোৱা কাম কৰাবিলাকো মানুহৰ দেখাত কৰা নিচিনা কৰি পিনি ঠগিব পাৰে, নহয় জানো? 2 লিটাৰ ওলোৱা জেগাত 1.5 লিটাৰ 1 লিটাৰ খিৰাই পিনি খিৰালোঁ বুলি ক'ব পাৰে। ক'ৰবাৰ কাম কৰিছে, ঝাৰু হাৰিছে, আলামালা এনেকুৱা কৰি থ'ব পাৰে। কিন্তু গোটেইটো যি কৰা খ্ৰীষ্টৰ কাৰণে কৰা, ভোজন পাণ যি কৰা সকলো খ্ৰীষ্টৰ কাৰণে কৰা, প্ৰেমেৰে কৰা, এইটো কৈছে। এতিয়া আমি সঁচাকৈ খ্ৰীষ্টত আছে। এতিয়া আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁৱে সৈতে তোমালোক প্ৰতাপত প্ৰকাশিত হ'বা। এইটো বহুত এই কথাটো মই বহুত ভাল পাওঁ। এতিয়া আমি একো নহয়, আমাক কোনেও লক্ষ্য নকৰে। আমাৰ জীৱনস্বৰূপ প্ৰভু যীশু যেতিয়া প্ৰকাশ পাব, আহিব, আমিও প্ৰকাশিত হ'ম গৌৰৱময় শৰীৰেৰে। আমি কোন হয় সেইদিনাহে যাম। সঁচাকৈ আচৰিত, আমি তেওঁৰ লগত প্ৰকাশিত হ'ম। 5 অধ্যায় এতেকে তোমালোকে, এতেকে মানে কিহৰ কাৰণে এতেকে ক'লে? আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁৱে সৈতে তোমালোকো প্ৰতাপত প্ৰকাশিত হ'বা। এই প্ৰতাপ কোৱাত আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাই এই ৰাণীত যদি আহে, আগফালেও মিলিটাৰী, পাছফালেও কৰি যায়, নহয় জানো? এইটো মহাপ্ৰতাপী পাৱাৰ। যেতিয়া যীশু আহিব, আমিও প্ৰকাশ পাম প্ৰতাপ, মহাপ্ৰতাপেৰে। আচৰিত, সঁচাকৈ হ'ব। সেইকাৰণে 5 পদত এতেকে তোমালোকে, মানে সেইকাৰণে তোমালোকে পৃথিৱীত থকা নিজ নিজ অংগ প্ৰত্যংগ স্বৰূপ যি ব্যভিচাৰ, অহুচিতা, কামাবিলাক, কুঅভিলাষ আৰু লোভ অৰ্থাৎ দেৱ পূজা, এই সকলোকে মাৰি পেলোৱা, নকৰিবা আৰু
সেইটো কৈছে। এই দেৱ পূজাটো কেলে লগত কৈ আছে, তাহানি যুগত দেৱতা পূজা কৰিবলৈ গ'লে তাতে দেৱদাসী কোৱাটো অসমীয়া, এইটো মন্দিৰত কি বুলি ক'ব, এইটো টেম্পল প্ৰষ্টিটিউট বুলি কয়, বেশ্যা মন্দিৰত থাকে। এই সিহঁতৰ লগত মিলন হ'লেহে পূজাটো পাৰফেক্ট হয় বুলি এইটো ঘিনলগীয়া ঈশ্বৰৰ দেখা। সেইটো হৈছিলে এই কৰিন্থিয়া মণ্ডলীটো স্থাপন হৈছে, সেই জাগাত অতি ভয়ানক আছিলে এনেকুৱা। এজনী দেৱতা নহয়, দেৱী আছিলে, আৰু দেৱী আৰ্তিমা বুলি কিবা এটা আছে নহয় বাইবেলত, বহুত হুলস্থুল হৈছিলে নহয় জানো, পৌলহঁতক মাৰা। সেইটো তিৰোতা দেৱতা, তাক সেৱা কৰোঁ, আৰু তাক সেৱা কৰিলে এনেকুৱা পাপটো কৰে, আৰু সেইটো নকৰিলে সেৱাটো বোলে পাৰফেক্ট নহয়। এইটো কাৰণে ইয়াতে কোৱাটো, অৰ্থাৎ দেৱ পূজা আৰু সকলোকে মাৰি পেলোৱা, কু অবিলাস আৰু লোভ, দেৱ পূজা, এইটো। এতিয়া 6 পদত সেইবোৰৰ কাৰণে অবৈধতাৰ সন্তানবিলাকৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহে। সেইবোৰৰ কাৰণে, কোনবোৰৰ কাৰণে আমি ইয়াত পালোঁ, বহুত যিটো পাপ কৰ্ম, সেইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধটো মানুহবিলাকৰ ওপৰত আহে, অবৈধতাৰ সন্তানবিলাকৰ ওপৰত আহে। এতিয়া 7 পদত, পূৰ্বে যেতিয়া তোমালোকে সেইবোৰত জীৱিত আছিলা, তেতিয়া তোমালোকে সেইবোৰত চলিছিলা। এই মণ্ডলীৰ মানুহবিলাক আগতে ঈশ্বৰৰ নাজানা সময়ত তেনেকৈ পাপ কৰিছিলে, পাপ বুলি নাজানে আৰু সিহঁতে, সেইদৰে চলিছিলা, কিন্তু এতিয়া সেইবোৰ এৰা, সেইটো কৈছে। আৰু দুটামান চাব লাগিব, দ্বিতীয় তিমথী 2:21-22 পদ, 2:21-22 পদ পঢ়ি, এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে, তেন্তে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কাৰ্যৰ নিমিত্তে উপযোগী আৰু সকলো সৎকৰ্মৰ নিমিত্তে প্ৰস্তুত হ'ব। কিন্তু তুমি যৌৱনকালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে সৈতে ঐক্য, এই সকলোবোৰক খেলি হোৱা। তিমথী ডেকা ল'ৰা, বহুত ডাঙৰ মণ্ডলীৰ পাষ্টৰ, এতিয়া পৌল যাব আৰু বেছি দিন নাই, প্ৰাণ নৌকা মেলিবৰ সময় হ'ল। মই উত্তম যুদ্ধত ভালকৈ যুদ্ধ কৰিলোঁ, মোৰ দৌৰৰ পথ মই শেষ কৰিলোঁ বুলিও কৈছে। এতিয়া নিজকে যদি শুচি কৰি ৰাখে, আমি যিবিলাক পাপৰ কথা উল্লেখ কৰিলোঁ, সেইবোৰৰ পৰা যদি নিজক শুচি কৰি ৰাখে, পবিত্ৰ কৰি ৰাখে, তেতিয়াহ'লে তেওঁ সমাদৰৰ পাত্ৰ, মানে মৰমৰ পাত্ৰ, তেওঁ পবিত্ৰ আৰু প্ৰভুৰ কাৰ্যৰ কাৰণে উপযুক্ত আৰু ভাল কামৰ কাৰণে ৰেডি, আৰু ঈশ্বৰে আশীৰ্বাদ কৰিব, ব্যৱহাৰ কৰিব এইবোৰ। এতিয়া আমিও সকলো বেয়া যিটো আমি উল্লেখ কৰিলোঁ বা বাইবেলত পালোঁ, তাৰ পৰা যদি নিজকে শুচি কৰি ৰাখোঁ, তেতিয়াহ'লে ঈশ্বৰে আমাৰ লগত কাম কৰিব। এতিয়া তেওঁক কি বুলি পৰামৰ্শ দিছিলে, কিন্তু তুমি যৌৱনকালৰ অভিলাষৰ পৰা পলোৱা। কলৈ পলাই যাবলৈ কৈছে? বেয়াৰ পৰা পলাই গৈ ভাললৈ। কলৈ যাব লাগে এতিয়া? ধাৰ্মিকতা, বিশ্বাস, প্ৰেম আৰু শুদ্ধ মনেৰে প্ৰভুলৈ প্ৰাৰ্থনা কৰাবিলাকে সৈতে ঐক্য, সেইবোৰক খেদি যোৱা। বেয়াটোৰ পৰা ভালৰ ফাললৈ পলাই যোৱা।
এতিয়া আমাকো আমিও সকলোৱে মন্দৰ পৰা পলোৱা উচিত, বেবিচাৰৰ পৰা পলোৱা উচিত। দ্বিতীয় পিতৰ 2:9-10 দ্বিতীয় পিতৰ 2:9-10 Second Peter chapter 2 verse 9-10 পঢ়ে। এইদৰে প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু অধাৰ্মিকবিলাকক বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হৈ অহুচিতাৰ অভিলাষত চলে আৰু প্ৰভুত্বক সেউজ্ঞান কৰে, তেওঁবিলাকক দণ্ড দি মহাবিচাৰৰ কাৰণে ৰাখিবলৈ জানে। ইয়াতে চাওক, ইয়াতে পৰীক্ষাৰ অধাৰ্মিকবিলাকক বিশেষকৈ যিবোৰে মাংসৰ অনুগামী, পাপৰ অনুগামী আৰু অভিলাষত অহুচিতাৰ অভিলাষত চলে, প্ৰভুত্বক সেউজ্ঞান কৰে, মানে প্ৰভু যীশুক সেউজ্ঞান কৰা, তেওঁবিলাকক দণ্ড দি পানিছমেণ্ট দি সেই মহাবিচাৰৰ দিনৰ কাৰণে ৰাখিব জানে। এদিন মহাবিচাৰ কৰিব, সেই দিনৰ কাৰণে তেওঁ ৰাখিছে। 10 পদত কি কৈছে? তেওঁবিলাক দুসাহসিয়াল মানে বেয়া সাহসী আৰু নিজৰ ইচ্ছাৰে চলোতা, তেওঁবিলাকে প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰিবলৈ ভয় নকৰে। প্ৰতাপৰ অধিকাৰী আমাক তেওঁবিলাকে নিন্দা কৰিবলৈ ভয় নকৰে। নিজ ইচ্ছামতে চলোতা দুসাহসিয়াল, বাইবেলে কৈছে স্বৰ্গত সোমাবলৈ হ'লে নতুন জন্ম পাবই লাগিব, কিন্তু বহুত মানুহে ভাবে নিজৰ ইচ্ছামতে পাৰিম বুলি। এইটো দুসাহসিয়াল, বেয়া সাহসী। এতিয়া আমি আৰু এটা বাইবেল পদ পঢ়িম। প্ৰথম পিতৰ 2:9-11 পদলৈ পঢ়িম। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এইকাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা। আগেয়ে তোমালোক প্ৰজা নাছিলা, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ'লা। দয়াৰ পাত্ৰ নাছিলা, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ'লা। হে ভাইবিলাক, তোমালোক পৰদেশী আৰু প্ৰবাসী বুলি তোমালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মানসিক অভিলাষৰ পৰা পৃথকে থাকা। এতিয়া ঈশ্বৰে আমাক ক'ৰ পৰা ক'লৈ মাতিলে? ঈশ্বৰে মানে যি জনাই, ঈশ্বৰে আমাক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমাক মাতিলে। শয়তানৰ ৰাজ্যত অন্ধকাৰৰ আশাহীন ঈশ্বৰহীন হৈ আমি আছিলোঁ। এতিয়া তেওঁ আমাক আচৰিত পোহৰলৈ মাতিলে আৰু আমি যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰোঁ, তেওঁৰ শুভবাৰ্তা যেন প্ৰচাৰ কৰোঁ। সেইকাৰণে কি বুলি কৈছে আমাক? এই কাৰণে তোমালোক মনোনীত বংশ, ঈশ্বৰে মনোনীত কৰা বাছি লোৱা বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক আমি হ'লোঁ হৈছে। এতিয়া আমি আগতে ঈশ্বৰৰ প্ৰজা নাছিলোঁ, এতিয়া ঈশ্বৰৰ প্ৰজা হ'লোঁ। দয়াৰ পাত্ৰ নাছিলোঁ, এতিয়া দয়াৰ পাত্ৰ আমি হ'লোঁ। হে প্ৰিয়বিলাক, তোমালোক পৰদেশী আৰু প্ৰবাসী বুলি
পৰদেশী মানে আমাৰ আচল ৰাজ্যটো স্বৰ্গত, এইটো পৰদেশ হয়, শয়তানৰ দেশ পৃথিৱীখন, ইয়াত আমি আছোঁ। তেওঁ সেইকাৰণে মিনতি কৰিছিলে পিতৰে, যি আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা, মানসিক অভিলাষ, পাপৰ যিটো অভিলাষ তাৰ পৰা পৃথক থাকা, সেইটো কৈছে। এতিয়া আমি আজি ইয়াতে শেষ কৰিছোঁ বেবিচাৰৰ পৰা পলোৱা, কামাবিলাকৰ বিষয়ে আমি শিকিছোঁ আৰু বহুত দীঘল আছে, চাব লাগিব। ক'ত বাইবেলত লিখা আছে বেবিচাৰ নকৰিব লাগে বুলি, কোনে ক'লে বুলি আকৌ প্ৰশ্ন কৰিব পাৰে। সেইকাৰণে আশ্ৰয় কি কৈছে এইটো আমি চাই আছোঁ। বেবিচাৰৰ পৰা পলোৱা, লম্পট, অহুচি কৰ্ম, দেৱ পূজা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, লম্পট আচৰণ, এইবিলাক নকৰিবা বুলি আছে। নেক্সট বাৰ এই কামাবিলাকৰ বশৱৰ্তী হ'লে পাপটো কৰিলে কি হ'ব? ভয়ানক বিচাৰ হ'ব, ভয়ানক বিচাৰ। এইটো আমি চাম, প্ৰাৰ্থনা কৰিম। দয়ালু ঈশ্বৰ, তুমি আমাক আন্ধাৰৰ পৰা আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলা। প্ৰভু, আমি যেন তোমাৰ সদ্গুণ প্ৰকাশ কৰিব পাৰোঁ আৰু পবিত্ৰতা লাভ কৰিব পাৰোঁ, তুমি আমাক সহায় কৰা। কামাবিলাক আৰু বেবিচাৰ, নানা ধৰণৰ পাপ কৰ্মৰ পৰা আঁতৰি থাকিবলৈ প্ৰভু, মণ্ডলীৰ সকলো ভাই ভনী আৰু আমাক তুমি সহায় কৰা, শক্তিদান কৰা, তুমি চলাই নিয়া পিতা, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।